মাতিছে থেংক ইউ। আৰু এই খেলখনৰ লগত যিসকল জড়িত আৰু সকলোকে মই শুভকামনা জনাইছোঁ, মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। জয় জুবিন দা, জয় জুবিন দা, জুবিন দা আমাৰ হওক। মই এই খেলখনৰ লগত মই জড়িত বাৰু, মই আকৌ আহিছিলোঁ এবাৰ, আহিছিলোঁ মই আহিছিলোঁ। স্বামী মায়া বুলি গাম জুবিনদাৰ। মোৰ নতুন চিনেমা চালে নাই? ৰৈ বিনালে চবে চালে, তাত আৰু চিনেমা আহিব মোৰ। দৈ ৰৈ যাম, অসমীয়া চিনেমা চাম। চাবনে? আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আমি ডাঙৰ কৰিব লাগিব, অসমীয়া চিনেমাখন ডাঙৰ কৰিব লাগিব। হিন্দী চিনেমা চাই লাভ নাই ন, গো মাৰি দিলে তাখন হিলি গ'ল, ধৰে গাড়ীখন চলিলেও হিলি গ'ল। আমি কৰিব পাৰোঁ জানো? সেইটো নোৱাৰোঁ আমি। যে আমি অসমীয়া চিনেমা আমাৰ মানুহক ধনী কৰক, এই বাহিৰৰ মানুহক ধনী কৰি লাভ নাই। সেইবিলাক ঘেণ্টা। কি বস্তু এইটো? ঘেণ্টা। ঘেণ্টাও খাতিৰ নকৰোঁ। আৰু মই কম ইয়াত, মই খেল চাম বাৰু, মই খেল ভাল পাওঁ। যেতিয়া মই সৰু থাকোঁতে মই টিউশ্যন কৰি থাকোঁ, মোৰ টিউশ্যনৰ মাষ্টৰটোৱে ক্ৰিকেট ভাল পায় আৰু ময়ো ভাল পাওঁ। টিউশ্যন চাবলৈ আমি ডাইৰেক্ট ক্ৰিকেট খেলিব গুচি যাওঁ। সেইটো মই ফুটবল ভাল পাওঁ, যে আমাৰ ল'ৰা ছোৱালী ইয়াত খেলিলে নহ'ব, বাহিৰত খেলিব লাগিব। অসমৰ ল'ৰা ছোৱালী আগবাঢ়ি যাব লাগিব। মই আছোঁ বাৰু, মই হেল্প কৰিম, যে কিমান পাৰোঁ মই হেল্প কৰিম। কিবা যদি প্ৰব্লেম হয় মোক ক'লেই হ'ল, মই দিম। এনেই ইমান মাতি লাভ নাই, সহায় কৰিব লাগিব মানুহক, যে ইয়াৰ তাত বস্তুটো নাই, আমি দিম সেইটো বস্তু। হয়নে? এনেই লেকচাৰ মাৰি লাভ নাইতো। আমাৰ অসমৰ মানুহে লেকচাৰ মাৰে, কাম নকৰে, যে এইটো কৰিম সেইটো কৰিম, কিন্তু কাম নকৰে। ঘেণ্টা। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই অগ্ৰগতি কাঞ্চনজংঘা। কাঞ্চনজংঘা চাইছিলে নাই? চাইছিলে? এনেই কৰিলে আৰু ন চাইছিলোঁ বুলি। মই কি কেৰেক্টাৰ কৰিছিলোঁ চাব লাগিব। তোৰতো পিন্ধিল তই ঠাণ্ডা হবি। আমি সকলোৱে জুবিনদাৰ মায়াবিনীটো গাম। আমি নতুন প্ৰজন্ম, ইচ্ছা কৰিলে জ্বলাবও পাৰোঁ, সলাবও পাৰোঁ। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল হৈছে। কি এইটো কি বস্তু? ঘেণ্টা। আৰু মই ইয়াত কথা এটা কওঁ, জুবিন দাই যিখিনি সৃষ্টি কৰি থৈ গৈছিলে, যিখিনি ভাল কাম কৰি গৈছিলে, আমি আগবাঢ়ি লৈ যাব লাগিব। আৰু জুবিন দাই যিখিনি ভাল পায় আমি সেইখিনি কাম কৰিব লাগিব। জুবিন দা শাৰীৰিকভাৱে নাই, আমাৰ মাজত আছে। জুবিন দাই ইমানখিনি সৃষ্টি কৰি থৈ গ'ল, 40,000 গান গাই থৈ গ'ল, 40টা ভাষাত গান গাই থৈ গ'ল। আৰু অসমীয়া চিনেমা জুবিন দাই ঢৌটো আনিলে। এটা শক্তি প্ৰয়োজন আছিলে, জুবিন দাই শক্তিটো দি থৈ গ'ল। এটা সাহস লাগিছিলে। অসমীয়া চিনেমা আগতে নাছিলে, যে জুবিন দাই বনাইছে, চবেই বনাবলৈ লৈছে।